পেহেলগাম, য'ত 22 এপ্ৰিল তাৰিখে এটা নৰসংহাৰ হৈছিল পাকিস্তানী সন্ত্ৰাসবাদীৰ দ্বাৰা। আমি কালি আহি এইখন হোটেলতে আছোঁ। পৰিৱেশ চাওকচোন, হোটেলখন সম্পূৰ্ণ উডেন আৰু এইখন কাষেদি এখন নদী বৈ গৈছে, নদীৰ শব্দ, এইপিনে চাৰাউণ্ডিংটো চাওক। এতিয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ আহিছোঁ। বুফে ছিষ্টেমত ব্ৰেকফাষ্ট লগোৱা আছে, বিভিন্ন খাদ্য সম্ভাৰ লগাইছে। আমি ব্ৰেকফাষ্ট খাই লওঁ, তাৰপিছত আমি আজি পেহেলগাম চিটি টুৰ কৰিম, আমি ওলাই যাম। এয়া আমি থকা হোটেলখনৰ কাষৰ পৰিৱেশ। হোটেলখনৰ কাষেদি পেহেলগাম জিল বৈ গৈছে। চিম্পিও কাশ্মীৰী ড্ৰেছত এয়া সাজি কাচি। আমাৰ ইতিমধ্যে গাড়ী আহি পালেহি। আমি এতিয়া পেহেলগামৰ টেক্সি ষ্টেণ্ড অভিমুখে যাত্ৰা কৰি আছোঁ। ইয়াত এটা নিয়ম আছে যে টেক্সি ষ্টেণ্ডৰ পৰা টেক্সি ষ্টেণ্ডলৈ আমাৰ যি গাড়ী আছে তেওঁলোকে নিব, তাৰপিছত ইয়াৰ ইউনিয়নৰ গাড়ীয়ে আমাক বিভিন্ন স্পটলৈ লৈ যাব। আজি আমি পেহেলগামত আৰু ভেলী, বেতাব ভেলী, চন্দনবাৰী, যি মিনি ছুইজাৰলেণ্ড বুলি কয়, তালৈ আমাৰ যোৱাৰ পৰিকল্পনা আছে। আমি এতিয়া গৈ লওঁ, তাৰপিছত দেখা যাওক আমি ক'লৈ যাম। এয়া আমাৰ এই যাত্ৰাপথৰ কি অপৰূপ দৃশ্য চাওকচোন। এয়া পেহেলগাম টাউনত আহি আমি সোমাইছোঁহি। ইতিমধ্যে ইয়াৰ পৰা এখন মাৰুতি ভানত আমাক পুনৰ আমাৰ যাত্ৰা আৰম্ভ হৈছে। আমি ওপৰলৈ গৈ আছোঁ। যাত্ৰা পথটোৱে খুব সুন্দৰ, কেউপিনে যেনিয়ে চাই তেনিয়ে মনোমোহা দৃশ্য। এতিয়া আহি পালোহি এইকণকৈ আৰু ভেলী, কেউপিনে পাহাৰ মাজতে এইটো ভেলী, কি সুন্দৰ নহয় দৃশ্যটো। এতিয়া আপোনালোকক দেখাম এবাৰ চাৰিকাষটো, খুব সুন্দৰ লাগিছে। আমি ইতিমধ্যে আৰু ভেলীৰ পৰা ওলাই আমি এতিয়া গৈ আছোঁ চন্দনবাৰী অভিমুখে। চাওকচোন, পানী কেঁচুৱালৈও মানুহ আহিছে ইয়ালৈ। এইখন হৈছে চন্দনবাৰী, বৰফ গলিছে আৰু লাহে লাহে, মানুহ বহুত মানুহ। ইয়াতে অমৰনাথ যাত্ৰা আৰম্ভ হয় আৰু ইয়াতে অমৰনাথ যাত্ৰাৰ বেছ কেম্প আছে। এই যিটো ৰাস্তা, এই ৰাস্তাটোৱে ওপৰলৈ অমৰনাথ যাত্ৰা কৰা হয়। এইখন তলত বেতাব ভেলী, ইয়াতে বেতাব চিনেমাৰ শ্বুটিং হৈছিলে। এইখনে হৈছে বেতাব ভেলী। তলত আমি ইতিমধ্যে ঘূৰি পকি আহি পুনৰ টেক্সি ষ্টেণ্ড পালোহি। আমি মিনি ছুইজাৰলেণ্ডলৈ নগ'লোগৈ, ওপৰলৈ উঠিব লাগে ঘোঁৰাত, সেইবাবে আমি সেইটো বাদ দিলোঁ। আৰু এতিয়া আমি হোটেললৈ যাম, কাইলৈ পুনৰ ইয়াৰ পৰা আমি শ্ৰীনগৰলৈ যামগৈ।